ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 2 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ অসমীয়া আহাৰ মাহৰ আজি হৈছে 17 তাৰিখ আজিৰ যোগিনী একাদশী আজি তিথি হ'ব কৃষ্ণ একাদশী আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ তাৰ পিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ধৃতি যোগ তাৰ পিছতে ফুল যোগ আৰম্ভ হ'ব কৰণ হ'ব বাল্ব বকৰণ তাৰ পিছতে কৈল বকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মেঘ ৰাশি পুৱা 11:15 পিছত বৃষ ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণত এক দুখ আজি সূৰ্যোদয় হ'ব 4:38 সূৰ্যাস্ত সময় হ'ব 6:15 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দিন আদৰৰ কামখিনি পূৰণ হ'ব খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ আজি দিনটো ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব পৰিয়ালৰ সমস্যাৰ সৈতে সম্প্ৰীতি বজাই ৰাখিবলৈ আপোনালোকে সম্পূৰ্ণ হৃদয়ৰে প্ৰচেষ্টা কৰাৰ সফল হ'ব বুলি কৈছে ঘৰৰ যদি সমস্যা চলি আছিল সমস্যাখিনি সমাধান কৰিব পাৰিব ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ হাঁহি ধেমালি কৰি কিছু সুখৰ সময় কটাব বুলি কৈছে গৃহ উন্নয়নৰ সৈতে জড়িত পৰিকল্পনা আজিৰ দিনটোত কৰা হ'ব য'ত আপোনালোকৰ সিদ্ধান্তবোৰ বহুত বেছি ভাল হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব বিশেষ কেইটামান কথাৰ প্ৰতি অতিৰিক্ত খৰচৰ বাবে আপোনালোকৰ হাত টান হৈ থাকিব পাৰে খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বৰ্তমান ঋণ ধন ঘূৰাই দিয়াৰ সম্ভৱ নহয় বুলি কৈছে বিশেষকৈ হাঁহি ধেমালি কৰি থাকোঁতে বা আপোনালোকে কিছু টাইম আপোনালোকে এনে অযথা সময় খেদাৰ ফলত বিশেষকৈ ব্যক্তিগত কামক একেবাৰে আওকাণ নকৰিব নহ'লে গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হৈ থাকিব পাৰে ব্যৱসায়ৰ ব্যৱস্থাৰ কিছু অসংগঠিত হৈ থাকিব পাৰে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে ব্যৱসায়ত আজি এজন পিতৃ সদৃশ ব্যক্তিৰ সমৰ্থন আৰু পৰামৰ্শই আপোনাৰ বাবে ডাঙৰ কৃতিত্বৰ সৃষ্টি কৰিব বদলি কৰিব বিচৰা নিয়োজিত লোকসকলে হয়তো সোনকালে ভাল খবৰ পাব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ থাকিব আজিৰ খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে স্বাস্থ্যৰ প্ৰতি আপোনালোকে সচেতন হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশিয়ে জাতক জাতিকাসকলৰ কৈছে যে আজিৰ দিনটোৰ গ্ৰহৰ ট্ৰেনজিট আৰু পৰিস্থিতি অতি ইতিবাচক হৈ আছে নিজৰ সামৰ্থ্যৰ ভিত্তিত আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে টকা পইচা যদি ক'ৰবাত ইনভেষ্ট কৰাৰ কথা ভাবিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো উপযুক্ত সময় বুলি কৈছে ধ্যান ৰাখক সময় অনুযায়ী নিজৰ আচৰণ আৰু চিন্তাত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত উপযুক্ত শব্দৰ ব্যৱহাৰ কৰক বুলি কৈছে আজি আপোনালোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে কিছুমান মানুহ বিচলিত হ'ব পাৰে গতিকে সদায় সংকীৰ্ণ মনোভাৱবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে অৰ্থাৎ নিজকে সকলোৰে লগত এডজাষ্ট কৰিব পৰা কেপাচিটি আপোনালোকে ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িক বিষয়ত কিছু আপোনালোকৰ ব্যাঘাত হ'ব পাৰে কিছু সমস্যা হ'ব পাৰে কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ অধিক শক্তিশালী কৰি তুলিব নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে এই ভ্ৰমণ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি ঘৰৰ সকলো সদস্য উল্লাস আৰু সুখী হ'ব প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব কিন্তু কথা বতৰা কৰোঁতে সাৱধান হওক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে খাদ্যাভ্যাস বতৰ বিপৰীতে নাৰাখিব বুলি কৈছে সাৱধান হ'লে বিশেষকৈ নিজৰে ভাল সাৱধান হ'লে মানসিক আৰু শাৰীৰিক শক্তি আৰু শান্তি বজাই ৰখা হ'ব বুলি কৈছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত আৱেগিক মোহ বাঢ়িব আপুনি হয়তো তেওঁলোকক সহায় কৰিব লাগিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ সুখে আপোনালোকৰ বাঢ়িব বুলি কৈছে যেতিয়া ঘৰৰ মানুহখিনি সুখী হৈ থাকিব হেপী হৈ থাকিব আপোনালোকৰ মনটো আপুনি সুখী হৈ থাকিব বুলি কৈছে আপুনি কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ জৰিয়তে যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব সফলতা নিশ্চয়কৈ লাভ কৰিব ধ্যান ৰাখক আজি দিনটো বিশেষ কিছুমান কথাৰ প্ৰতি সকলো দায়িত্ব নিজৰ ওপৰত লোৱাতকৈ শ্বেয়াৰ কৰিবলৈ শিকক যদি আপোনালোকৰ সকলো দায়িত্ব সমস্ত দায়িত্ব যদি আপোনালোকে ল'বলৈ যায় তেনেহ'লে আপোনালোকৰ হেডেক বেছি হ'ব চিন্তা বেছি হ'ব মানসিক টেনশ্যন বাঢ়িব গতিকে কিছু শ্বেয়াৰ ভাগ বতৰা কৰক বুলি কৈছে কাৰণ অতিৰিক্ত কামত ব্যস্ততাৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামো কিছুমান ক্ষেত্ৰত আধৰুৱা হৈ থাকিব পাৰে শিশুৰ সমস্যাৰ বিশেষকৈ শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰক কৰিবলৈ বিশেষকৈ ল'ৰা ছোৱালী যদি কিছুমান সমস্যা আছে সেইখিনি শান্তিপূৰ্ণভাৱে আপোনালোকে ধীৰে স্থিৰে সমস্যাখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ত বিনিয়োগ কৰিবলৈ সময় ভাল
ব্যৱসায় আপোনালোকৰ সম্প্ৰসাৰণৰ বাবে ভাল সুযোগ থাকিব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৰ প্ৰয়োজন আছে অফিচত বা কৰ্মক্ষেত্ৰত আপোনালোকৰ কাম-কাজ কাৰো আগত প্ৰকাশ নকৰিব জীৱন সংগীৰ বা আপোনালোকৰ স্বামী-স্ত্ৰীৰ আপোনালোকৰ চেষ্টাৰ বাবে ঘৰত সঠিক শৃংখলা বজাই ৰখা হ'ব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাও কৰা হ'ব বুলি কৈছে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ক্লান্তিৰ ফলত ভাগৰৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে কামৰ লগতে সঠিক জিৰণি লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে পাৰিবাৰিক আৰু ব্যক্তিগত কাম-কাজৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব আপোনাৰ সামাজিক বিত্তও বাঢ়িব আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব আপুনি আবেগিকভাৱে শক্তিশালী অনুভৱ কৰিব সম্পত্তিৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব ধ্যান ৰাখক অসাৱধানতা আৰু এলাহৰ বাবে লোকচান বা প্ৰবঞ্চনাৰ সম্ভাৱনা আছে আজিৰ দিনটোত গতিকে অলপ সাৱধান হওক যিকোনো ঠাইতে স্বাক্ষৰ কৰা বা সহি কৰা বা কাগজ সম্পৰ্কে যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হওক আজিৰ দিনটোত তেতিয়াহে আপোনালোকে আগবাঢ়িব পাৰিব বা নহলে কিছুমান বিপদত পৰিব পাৰে অৰ্থনৈতিক কাৰ্যকলাপ লেহেমীয়া হৈ থাকিব আজিৰ দিনটোত ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বিত্তীয় সম্পৰ্কৰ কাম-কাজত অতি সাৱধান হওক টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত ধন আপোনালোকে ইউজ কৰোঁতে সাৱধানে কৰক মনত ৰাখিব যে আপোনাৰ সৰু ভুল বা ভুলৰ বাবে ক্ষতি হ'ব পাৰে মিষ্টেকৰ বাবে আপোনালোকৰ ডাঙৰ ক্ষতি হ'ব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ সকলো আপোনালোকে কৰ্মতে সৎ হওক অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলাটো আজিৰ দিনটোত উপকাৰী বুলি প্ৰমাণিত হ'ব আজিৰ বৈবাহিক বা প্ৰেমৰ সম্পৰ্কত কোনো কাৰণত বিশেষকৈ সংঘাতৰ সৃষ্টি হ'ব পাৰে কাৰণবশতঃ গতিকে ধ্যান ৰাখক ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ভুল খাদ্যাভ্যাসৰ বাবে পেটত বিচলিত কিছু সমস্যা হ'ব পাৰে দৈনন্দিন কাম-কাজ আপোনালোকে সংগঠিত কৰাটো গুৰুত্বপূৰ্ণ গতিকে নিজৰ খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজিৰ সিংহ ৰাশি লোকসকলৰ বাবে সময় সঠিকভাৱে পৰিচালনা কৰক সময় টাইম টেবুল বুজিব লাগে সময়মতে নিজৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক কাৰণ আজি আপুনি যি কাম কৰিবলৈ বা যি সিদ্ধান্ত লয় এই কাম আপোনালোকে সম্পূৰ্ণ কৰাৰ পিছতে বা কামবোৰ সম্পূৰ্ণ কৰাৰ পিছতে আপুনি জিৰা বুলি কৈছে সংবাদ মাধ্যম বা ইন্টাৰনেটৰ সৈতে জড়িত যুৱক যুৱতীসকলে লাভ কৰিব পাৰে নতুন তথ্য যে তেওঁলোকৰ ভৱিষ্যতৰ সিদ্ধান্ত লোৱাত বহুত পৰিমাণে সহায় কৰিব পাৰে ধ্যান ৰাখক নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক কাৰণ আপোনাৰ পৰিকল্পনাৰ সুবিধা আপোনালোকৰ ঘনিষ্ঠ সদস্যহে ল'ব পাৰে এই সময়ত যিকোনো ধৰণৰ ঋণ ল'লে আৰ্থিক সমস্যাত পৰিব পাৰে গতিকে সাৱধান হ'ব সঠিক সময়লৈ অপেক্ষা কৰিলে ভাল হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপোনালোকৰ ব্যৱসায়িক কাম-কাজ বিশেষকৈ সুচাৰুৰূপে চলিব ফোন বা ইন্টাৰনেটৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব কোনো জ্যেষ্ঠ বিষয়ৰ বাবে আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত কিছু সমস্যাৰো হ'ব পাৰে অফিচত বা কৰ্মক্ষেত্ৰত শিথিল পৰিৱেশৰ সৃষ্টি হ'ব এটা চৰকাৰী ভ্ৰমণ আজিৰ দিনটো হ'ব পাৰে বুলি কৈছে স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ অনুভৱক সঠিক যত্ন লোৱাটো উচিত ইজনে সিজনৰ আবেগো বুজি পাব লাগিব সুবিধা অসুবিধা মনৰ ভাৱবোৰ বুজি পাব লাগিব কি বিচাৰে জীৱন সংগীয়ে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে স্বাস্থ্য ভাল হ'ব আজিৰ দিনটোত বিশেষকৈ আত্মবিশ্বাস লৰচৰ কৰিব পাৰে গতিকে ধ্যান ৰাখক মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ইতিবাচক ফলাফল দেখিব আপোনালোকৰ সন্মান সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজত থাকিব বুলি কৈছে এই সময়ত যদি অৰ্থাৎ আজিৰ দিনটোত যদি কিবা কনফিউজন থাকে কিবা এটা ডাউট থাকে কৰাৰ প্ৰতি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব বুলি কৈছে ছাত্ৰ ছাত্ৰীয়ে নিজৰ পছন্দৰ বিশেষকৈ কাম-কাজখিনিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব নিজৰ ভাল লগা কাম-কাজখিনিৰ ক্ষেত্ৰত আজিৰ দিনটোত কটাব বুলি কৈছে নিজৰ কোৱালিটি টাইম আপোনালোকৰ পঢ়াখিনিৰ ক্ষেত্ৰত দিয়ক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব উন্নত ফলাফল লাভ কৰিব ধ্যান ৰাখিব আজিৰ দিনটোত বিশেষকৈ আপোনাৰ কোনো বিশেষ কথা কাৰো লগত শ্বেয়াৰ নকৰিব বিশেষ কিছুমান ইম্পৰ্টেণ্ট কথা গোপনীয়তা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক কেতিয়াবা অত্যধিক আত্মকেন্দ্ৰিক হোৱাৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে বা আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আজিৰ দিনটোত চুবুৰীয়াৰ যিকোনো বিবাদৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকিলে ভাল হ'ব ব্যৱসায়ত যিকোনো বিনিয়োগ কৰিলে সুবিধা পাব সম্পত্তি সম্পৰ্কে চুক্তিত খৰখেদা কৰাটো সঠিক নহয় গতিকে যিকোনো সম্পত্তিৰ ক্ষেত্ৰতে আপোনালোকে লেনদেন কৰোঁতে হওক নথিপত্ৰখিনি সকলো কাগজপত্ৰ আপোনালোকে ঠিক কৰক তাৰ পিছত আগবাঢ়ক বুলি কৈছে আপোনালোকৰ কাগজপত্ৰ বা নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক
কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কোনো প্ৰকল্পৰ বিফলতাৰ বাবে মানসিক চাপ গ্ৰহণ নকৰিব বেছি আজিৰ ঘৰত আলহী আগমনৰ ফলত এক জিপাল আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব ঘনিষ্ঠ বন্ধু এজনৰ সহায়ত হঠাৎ লগ পাব পাৰে বুলি কৈছে বা কিছুমান আধৰুৱা কামো পূৰণ হ'ব পাৰে স্বাস্থ্য ভাল হ'ব কিন্তু ডায়েবেটিছ যিসকল ৰোগী আছে তেওঁলোকে নিয়মীয়াকৈ চেকআপ কৰিব লাগে অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় গতিকে স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু প্ৰকৃতিয়ে আপোনাক পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি বিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ ভিতৰত ইতিবাচক শক্তিৰ অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখক আজি দিনটো বিশেষ কিছুমান কথাৰ প্ৰতি আনৰ ওপৰত বেছি অনুশাসন জাপি নিদি নিজৰ আচৰণত কিছু নমনীয়তা আনিবলৈ বাবে চেষ্টা কৰক ঘৰ আৰু গাড়ীৰ সৈতে জড়িত নথিপত্ৰৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে কোনো কামত বেছি খৰখেদা নকৰিব আজিৰ দিনটোত ধ্যান ৰাখক ব্যৱসায়িক কাম কাজবোৰ ভাল হৈ চলিব বুলি কৈছে গতিকে আপোনালোকৰ কামবোৰ অতি গুৰুত্ব সহকাৰে আগবঢ়াই নিব লাগিব ব্যৱসায়িক ব্যৱস্থা উন্নত কৰাত বিশেষকৈ অধিক খৰচ হ'ব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ বাজেটতো কিছু প্ৰব্লেম আহিব পাৰে আজিৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ইগোৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত পাৰ্থক্য আহিব পাৰে অহংভাৱবোৰ পৰিহাৰ কৰিব লাগিব তেওঁলোকে বিশেষকৈ পৰিয়াল ব্যৱস্থাত বিশেষকৈ প্ৰভাৱ পেলাব পাৰে গতিকে এই ইগো ভাৱবোৰ পৰিহাৰ কৰক অহংভাৱবোৰ পৰিহাৰ কৰক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সুষম খাদ্য আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিস্থিতি সলনি হ'ব আৰু নতুন আশাৰ সৃষ্টি হ'ব বুলি কৈছে আপোনাৰ বিৰুদ্ধে থকা কিছুমান মানুহ আজি তেওঁলোকে বিশেষকৈ আপোনাৰ সন্মুখত আপোনাৰ নিৰ্দোষতা প্ৰমাণিত হ'ব বুলি কৈছে আৰু সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব কিছুমান ক্ষেত্ৰত যদি কাজিয়া পেচালো হৈছিল মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি ঠিক হ'ব কোনোবা বিনোদনমূলক স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী আজিৰ দিনটোত হ'ব পাৰে বুলি কৈছে কিছু লোকৰ ধ্যান ৰাখক অতিৰিক্ত কামৰ বোজাৰ বা দায়িত্ব নিজৰ ওপৰত নল'ব কাৰণ সকলো কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হ'ব বুলি কৈছে আৰু যিকোনো কামত খৰখেদা কৰিলে কামবোৰ নষ্ট হ'ব পাৰে সেই ধ্যান ৰাখক এই সময়ত আজিৰ দিনটোত বিশেষকৈ ধৈৰ্য আৰু বিবেচনাৰে কামবোৰ কৰাটো অত্যন্ত প্ৰয়োজন বুলি কৈছে আজিৰ ব্যৱসায় ফালৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক কাম কাজত অধিক সময় দিয়ক যিয়ে উন্নত ফলাফল দিব পাৰে আয়ৰ পৰিস্থিতি উন্নত হ'ব কিবা এটা কাৰণত বিশেষকৈ কৰ্মচাৰীৰ সৈতে কিছু উত্তেজনা হ'ব পাৰে এইটো স্বাভাৱিক গতিকে কাম কাজখিনি সুচাৰুৰূপে ধুনীয়াকৈ আপোনালোকে চলাই নিবৰ বাবে চেষ্টা কৰক চৰকাৰী চাকৰি কৰি থকা লোকসকলে বিশেষকৈ এই সময়ত ৰাজহুৱা স্থানত বিতৰ্কত লিপ্ত নহ'ব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ঘৰত সুখ আৰু শান্তি থাকিব বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে কিন্তু এই ক্ষেত্ৰত সাৱধান হ'ব এই সম্পৰ্কৰ ফলত প্ৰেমৰ সম্পৰ্ক হোৱাৰ সম্ভাৱনা আছে আজি স্বামী স্ত্ৰীৰ মাজত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যোগ ধ্যান ধাৰণাৰ লগতে কাম কাজ দৈনন্দিন কাম কাজত বিশেষকৈ অন্তৰ্ভুক্ত কৰক বুলি কৈছে ধ্যান ধাৰণাৰ প্ৰয়োজন আছে এক্সাৰচাইজ কৰক ব্যায়াম কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব দৈনন্দিন ৰুটিনে আপোনাক শক্তিশালী কৰি ৰাখিব গতিকে খোৱাবৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব লাগিব শুভ ৰং হ'ব গাঢ় হালধীয়া আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধনুৰাশি আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু আজি দুপৰীয়াৰ বিশেষকৈ অতি শুভ সময় হ'বলৈ গৈ আছে আত্মবিশ্বাস বৃদ্ধি পাব শক্তি আৰু সময় সৰ্বোত্তম ব্যৱহাৰ কৰক বুলি কৈছে বিশেষ কোনোবা এজনো বিশেষকৈ ব্যক্তিক লগ পাব পাৰে কোনো বিশেষ ব্যক্তিক বিশেষকৈ নতুন কথা শিকিব পাৰিব নতুন কথা জানিব পাৰিব বন্ধুত্ব গঢ় লৈ উঠিব আত্মীয় স্বজন বা বন্ধু বান্ধৱী আগমনৰ ফলত ঘৰখনত এক জীপাল পৰিৱেশ আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে ধ্যান ৰাখক মনত ৰাখিব যে অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত বিশ্বাসঘাতকতা হ'ব পাৰে গতিকে ধ্যান ৰাখক চৌপাশৰ ইতিবাচক মানুহৰ মাজত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব বুলি কৈছে ল'ৰা ছোৱালীৰ বিশেষকৈ ভৰ্তিৰ সন্দৰ্ভত কিছু চিন্তা থাকিব তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু চিন্তা থাকিব তেওঁলোকৰ কেৰিয়াৰৰ বা তেওঁলোকৰ ইন ফিউচাৰক লৈ আপোনালোকৰ কিছু চিন্তা থাকিব বুলি কৈছে সেইটো স্বাভাৱিক পিতৃ মাতৃ হিচাপে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে ব্যৱসায়িক লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনাৰ বাবে নতুন উৎসৱ মুকলি হ'ব নতুন ৰাস্তা মুকলি হ'ব যদি আপুনি যিকোনো প্ৰজেক্টত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে ভালদৰে
চিন্তা কৰিহে আপোনালোকে আগবাঢ়ক বুলি কৈছে, নহ'লে সমস্যা হ'ব পাৰে। নিশ্চিতভাৱে ভালদৰে চিন্তা কৰক। কিন্তু অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। ঘৰৰ ব্যৱস্থাক বিশেষকৈ আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে ঘৰৰ ব্যৱস্থাক লৈ। যুৱক যুৱতীসকলৰ বাবে প্ৰেমৰ সুযোগো থাকিব। স্বাস্থ্য ভাল হ'ব, কিন্তু যোগ আৰু ব্যায়ামক জীৱনৰ অংগ কৰি লওক বা অংগ কৰি লোৱাটো প্ৰয়োজন আছে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি, আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিছুমান ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। আপোনালোকৰ জনপ্ৰিয়তাৰ লগতে আপোনালোকৰ জনসংযোগৰ পৰিসৰো বৃদ্ধি পাব পাৰে। কিছুমান ৰাজনৈতিক আপোনালোকৰ লোককো লগ পাব পাৰে, যিটো আপোনালোকৰ সমাজ সেৱা সংস্থাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব। ধ্যান ৰাখিব লাগিব, ব্যক্তিগত কামৰ লগতে সামাজিক কাম কাজতো আপোনালোকক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। মনত ৰাখিব যে কাৰোবাৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতিও কৰি ল'ব পাৰে। এই ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব। ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে দিনটো বেছিভাগ সময় ব্যৱসায়ত বা ব্যৱসায় বাহিৰত কাম কাজতো আপোনালোকক কটাব বুলি কৈছে। বিপণন সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে সঠিক সময় বুলি কৈছে। কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্তও সফল হ'ব। চাকৰিৰ পৰিস্থিতি শক্তিশালী হৈ থাকিব। কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। বিষয়াসকলৰ পৰা সহযোগিতা থাকিব বুলি কৈছে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ইজনে সিজনৰ অনুভৱক বুজি পাব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব। কাৰোবাৰ বিয়াৰ পৰিকল্পনাৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশ গঢ়ি উঠিব পাৰে। সুখৰ পৰিৱেশ অত্যন্ত শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে অত্যাধিক কামৰ বোজাৰ বাবে মানসিক আৰু শাৰীৰিক ক্লান্তি হ'ব পাৰে। নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি সদায় কেয়াৰ ল'ব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি এই সময় আপোনালোকৰ বাবে ইতিবাচক পৰিৱৰ্তন লৈ আহিছে। আজিৰ দিনটোত আপুনি আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব আৰু চলি থকা অস্থিৰতাৰ পৰা আপোনালোকে সকাহ পাব পাৰে। এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি জীৱনৰ বহুতো ইতিবাচক দিশ বুজিবলৈ সুযোগ পাব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে। সদায় ভাল কথা, সদায় আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰক। আজিৰ ধ্যান ৰাখক, অবৈধ আৰু বিপদজনক কামৰ দৰে কামত আগ্ৰহ নকৰিব বুলি কৈছে। বহি থকা অৱস্থাত আপোনালোকে বিপদত পৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ যদি মনোভাৱ লৈ আপোনালোকে বহি থাকে সমস্যা হ'ব পাৰে। গতিকে অবৈধ আৰু বিপদজনক কামৰ পৰা নিজকে বচাই ৰাখক। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজন আছে। সময় অনুসৰি কথাবোৰ ঠিক হৈ যাব আৰু কথা বতৰাৰ মধুৰতা আনিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপুনি প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব আৰু বহুতো সুযোগ অপৰচুনিটি আপোনালোকে লাভ কৰিব পাৰে। অসুবিধাৰ মাজতো আপুনি সফলতা লাভ কৰিব, কিন্তু ধৈৰ্য ধৰিব লাগিব। চৰকাৰী কামত কিবা এটা বাধা আহিব পাৰে। কোনো উচ্চপদস্থ বিষয়াৰ পথ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব। আজিৰ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। পৰিয়ালত সুখ আৰু শান্তি থাকিব, কিন্তু মনোৰঞ্জনৰ কামতো আপোনালোকৰ থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অলপ ভাগ্যৱান হ'ব বুলি কৈছে, কিন্তু স্বামী স্ত্ৰীৰ মাজত কিছু সৰু সৰু কথা বতৰাক লৈ কিছু তৰ্ক পেচাল হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে ষ্ট্ৰং অনুভৱ কৰিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক। মীন ৰাশি, আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। দিনটো মিশ্ৰিত প্ৰভাৱৰ সৈতে কটাব বুলি কৈছে। যদি বিভাজনৰ সৈতে জড়িত কোনো বিবাদ চলি আছে, তেন্তে ইয়াক বিশেষকৈ পাৰস্পৰিক সন্মতি বা মধ্যস্থতাৰ দ্বাৰা সমাধান কৰাৰ সঠিক সময় বুলি কৈছে। পৰিয়ালৰ সৈতে ক'ৰবাত ভ্ৰমণলৈ যাবৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে। আজিৰ দিনটোত ধ্যান ৰাখিব লাগিব, আপোনাৰ বাজেট আপোনালোকৰ প্ৰয়োজন অনুসৰি সীমিত আৰু সুষম কৰি ৰাখক বুলি কৈছে। যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে, তেন্তে আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ল'ব নালাগে। পাছত আপোনাৰ নিজৰে কষ্ট হ'ব পাৰে সেইখিনি ঘূৰাই দিয়াৰ ক্ষেত্ৰত। গতিকে যিখিনি প্ৰয়োজন সিমানখিনিয়ে লওক বুলি কৈছে। যিকোনো সমাৱেশ বা সভাত আপোনালোকৰ মতামত দাঙি ধৰাত অস্বস্তিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ দিনটোত কামৰ প্ৰতি গুৰুত্ব সহকাৰে আপোনালোকে আগবাঢ়িব লাগিব, গুৰুত্ব দিব লাগিব। উপাৰ্জনৰ নতুন উৎসৱ আপোনালোকৰ উপলব্ধ হ'ব বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ লগত জড়িত বিশেষকৈ কোনো ধৰণৰ জটিলতা আহিব পাৰে। কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক। এই সময়ত কৰ্তৃপক্ষৰ সৈতে সমন্বয়ত বিশেষকৈ কাম কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ মাজত সুখৰ সম্পৰ্ক থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্ক বিশেষকৈ উদঙাই দিলে পাৰস্পৰিক
বিশেষকৈ বা পাৰিবাৰিক যি অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সাৱধান হওক বুলি কৈছে কথা বতৰা কওঁতে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে নিচা মানসিক চাপ আদি আপোনালোকৰ অৱস্থাৰ পৰা আঁতৰি থকা গাড়ী চলোৱাৰ সময়ত বিশেষকৈ যিকোনো ধৰণৰ অসাৱধানতাৰ বিশেষকৈ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে সাৱধান হ'ব গাড়ী মটৰ চলাওঁতে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ বন্ধুসকল অনুগ্ৰহ কৰি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব ধন্যবাদ আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে